নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এগৰাকী বাংলাদেশী যুৱতীৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটীত এটা ধৰা পৰিছে জাকে ডাকে বাংলাদেশী অনুপ্ৰৱেশকাৰী এগৰাকী যুৱতী ধৰা পৰিছিল 16 জনৰ সন্ধিয়া যে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ আছে তাত তেখেতক কৰায়ত্ব কৰা হৈছিল আৰু প্ৰেমিকক লগ কৰিবৰ কাৰণে বেংগালুৰুৰ পৰা এখন বিমানেৰে গুৱাহাটীলৈ আহিছিল এগৰাকী যুৱতী আৰু এই যুৱতীগৰাকীৰ যি নাম আছে তেখেতৰ যি ডকুমেন্টছ পোৱা গৈছে তাত পূজা দাস বুলি লিখা আছে আৰু তেখেতৰ সকলো নথিপত্ৰ পশ্চিম বংগত নিৰ্মাণ কৰা হৈছে যেতিয়া সিআইএছএফৰ সন্দেহ উপজে এগৰাকী যুৱতীক যেতিয়া সোধা পোছা কৰা হয় তেতিয়া তেওঁ জনায় যে নহয় তেওঁ বাংলাদেশৰ নাগৰিক দালালৰ হাতত টকা দি তেওঁ কিছুদিন পূৰ্বে ত্ৰিপুৰা সীমান্তইদি ভাৰতত প্ৰৱেশ কৰিছিল আৰু ত্ৰিপুৰা সীমান্তইদি প্ৰৱেশ কৰি তেওঁ পশ্চিম বংগলৈ গৈছিল পশ্চিম বংগত ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰিছিল পান কাৰ্ড নিৰ্মাণ কৰিছিল বিভিন্ন ধৰণৰ নথিপত্ৰ তেওঁ নিৰ্মাণ কৰিছিল আৰু সেই নথিপত্ৰৰ সহায়ত পশ্চিম বংগৰ পৰা গৈ বেংগালুৰুত এটা ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰিছিল তাত অসমৰ এজন যুৱকৰ সৈতে যুৱতীগৰাকীৰ চিনাকি হয় আৰু সেই যুৱকজনৰ প্ৰেমত পৰে আৰু সেই যুৱকজনক লগ কৰিবৰ কাৰণে 16 জনৰ সন্ধিয়া তেওঁ গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটী এয়াৰপৰ্টত ঘুৰি ফুৰা সময়তে মানুহৰ সন্দেহ উপজে যুৱতীগৰাকীৰ ওপৰত আৰু যেতিয়া সোধা পোছা কৰা হয় ওলাই পৰে যে এগৰাকী বাংলাদেশী যুৱতী প্ৰেমিকক লগ কৰিবৰ কাৰণে আহিছে প্ৰথমতে এইটো এটা একেবাৰে সাধাৰণ ঘটনা হিচাপে ধৰা হৈছিল যে যুৱতীগৰাকী প্ৰেমত পৰিছে সেই কাৰণে আহিছে কিন্তু যেতিয়া যুৱতীগৰাকী সোধা পোছা কৰা হ'ল সোধা পোছাত যুৱতীগৰাকীয়ে যিবোৰ স্বীকাৰোক্তি দিলে সেই স্বীকাৰোক্তিৰ ভিত্তিত কিন্তু গুৱাহাটীত এতিয়ালৈকে 24টা বাংলাদেশী নাগৰিক ধৰা পৰিছে যেটো অতি ভয়ংকৰ কথা এগৰাকী যুৱতীয়ে চিনি পোৱা বা এগৰাকী যুৱতী যোনজন দালালৰ সহায়ত আহিছিল সেই দালালজনৰ সহায়ত অহা 24 জন বাংলাদেশীক অসম আৰক্ষীয়ে কিন্তু কৰায়ত্ব কৰিছে প্ৰথমতে বৰঝাৰ বিমানবন্দৰত গ্ৰেপ্তাৰ হোৱা যুৱতীৰ ভাষ্য আধাৰত যোৱা 20 জুনত মহানগৰ আৰক্ষীয়ে শিশু মহিলা সহ 14টা বাংলাদেশী নাগৰিকক ৰিহাবাৰীৰ আৰ হোমষ্টেৰ পৰা গ্ৰেপ্তাৰ কৰিছিল য'ত এটা 1.5 বছৰীয়া শিশু আছিল আৰু সেই বাংলাদেশী নাগৰিকৰ দলটো পশ্চিম বংগৰ পৰা পলাই আহি অসমত তেওঁলোকে আত্মগোপন কৰিছিল আৰু অসমৰ পৰা তেওঁলোক পুনৰ বাংলাদেশলৈ যাবলৈ তেওঁলোকে চেষ্টা কৰি আছিল হেতু আছিল প্ৰথম ঘটনা তাৰ পাছত পুনৰ কালিৰ দিনটোত আসলে মঙ্গলবাৰ নিশা এই যুৱতীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিতে পল্টন বজাৰ যেটো ববি লজ আছে সেই ববি লজত অভিযান চলাইছিল আৰু অভিযানৰ সময়ত 124 নম্বৰ কোঠাৰ পৰা এটা শিশু এগৰাকী বাংলাদেশী মহিলা এজন পুৰুষৰ লগতে আকৌ পুনৰ 123 নম্বৰ ৰুমত এজন পুৰুষ চাৰিগৰাকী মহিলা আৰু 121 নম্বৰ ৰুমত দুটা বাংলাদেশীক ধৰিছে মানে টোটেল কালি দিনটোত 10টা বাংলাদেশী ধৰা পৰিছে আৰু 20 তাৰিখৰ দিনটো ধৰা পৰিছিল 14টা বাংলাদেশী নাগৰিক আৰু ববি লজৰ কোঠাত দ্বিতীয় বাংলাদেশী কেইটাই তেওঁলোকে কেনেকৈ অসমত প্ৰৱেশ কৰিছিল তেওঁলোক যে বাংলাদেশী অনুপ্ৰৱেশকাৰী হেয়া স্বীকাৰ কৰিছে আৰু অসমত অনুপ্ৰৱেশকাৰীৰ যি নেক্সাস গঢ়ি তোলা দুটা দালালৰ নাম তেওঁলোকে কৈ দিছে তেওঁলোকৰ নাম হৈছে হৃদয় ডেকা আৰু আনটো নাম হৈছে চন্দন ৰাজবংশী এই হৃদয় ডেকা আৰু চন্দন ৰাজবংশীক টকা দিয়েই তেওঁলোকে পাছপোৰ্ট নোহোৱাকৈ পশ্চিম বংগ হৈ অনুপ্ৰৱেশ কৰিছিল অসমত আৰু অসমৰ পৰা পুনৰ তেওঁলোকে বাংলাদেশলৈ যাবলৈ এটা চেষ্টা কৰি আছিল আৰু কম হাজিৰাত কামত খটুৱাবলৈ জাকে জাকে বাংলাদেশী নাগৰিকক অসমত অনুপ্ৰৱেশ কৰাই এটো হৃদয় ডেকা আৰু চন্দন ৰাজবংশী নামৰ দুটা দালাল এনেকুৱা হাজাৰ হাজাৰ দালাল আছে এটোৱে প্ৰথম ঘটনা নহয় যেতিয়া বাংলাদেশী নাগৰিক ধৰা পৰে তেওঁলোকে যেতিয়া স্বীকাৰোক্তি দিয়ে তেতিয়া তেওঁলোকে কয় যে অসমৰ একাংশ দালালৰ সহায়ত তেওঁলোকে সীমান্ত পাৰ হৈছে আৰু তেওঁলোকক ইয়াত নথিপত্ৰ বনাই দিয়া হয় ভুৱা আধাৰ কাৰ্ড বনাই দিয়া হয় পান কাৰ্ড বনাই দিয়া হয় আৰু সেইবোৰ তেওঁলোকে দেখুৱাই তেওঁলোকে ব্যক্তিগত প্ৰতিষ্ঠানলৈকে তেওঁলোকে কাম কৰিছে এনেকেবোৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে আৰু এগৰাকী যুৱতীৰ যে ধৰা পৰিছিল গুৱাহাটী এয়াৰপৰ্টত এই যুৱতীগৰাকী ধৰা পৰাৰ পাছতে এনেকুৱা ভয়ংকৰ ঘটনাবোৰ পোহৰলৈ আহিছে আৰু এই যুৱতীগৰাকীয়ে স্পষ্টভাৱে কৈছে যে ত্ৰিপুৰা সীমান্তৰে তেওঁ ভাৰতত প্ৰৱেশ কৰিছিল টকা দিছিল দালালক আৰু সেই দালালেই তেওঁক পশ্চিম বংগৰ ঠিকনাত পূজা দাসৰ নাম লৈ তেওঁক ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰি দিছিল আৰু সেই আধাৰ কাৰ্ড নিৰ্মাণ কৰিয়ে তেওঁ বেংগালুৰুত এটা ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰি আছিল আৰু 16 জুনৰ সন্ধিয়া এয়াৰ ইণ্ডিয়াৰ ফ্লাইটেৰে তেওঁ প্ৰেমিকক লগ ধৰিবলৈ গুৱাহাটীলৈ আহিছিল আৰু অহাৰ সময়তে বৰঝাৰ বিমানবন্দৰত যুৱতীগৰাকীৰ চালচলত সন্দেহ হয় বিমানবন্দৰৰ কৰ্মীয়ে সোধা পোছা কৰে তেতিয়াই পোহৰলৈ আহিল সমগ্ৰ ঘটনা যে এগৰাকী বাংলাদেশী নাগৰিক আৰু তেওঁ যেতিয়া মুখ খুলিছে তেতিয়া এফালৰ পৰাই এই বাংলাদেশী অনুপ্ৰৱেশকাৰী আখ্যান পুনৰ খুল খাইছে কিমান বাংলাদেশী সোমাই আছে এটা প্ৰশ্ন উত্থাপন হয় যে এগৰাকী যুৱতীয়ে গুৱাহাটীৰ দুটা স্থানৰ নাম ক'লে
য'ত আৰ লজ আছে, যিটো ৰিহাবাৰীত আছে, আৰু এটা হৈছে পল্টন বজাৰ ববি লজ। কিন্তু তাৰ বাহিৰেও চৰাঞ্চলসমূহত কিমান বাংলাদেশী সোমাই আছে? কেৱল গুৱাহাটী মহানগৰীৰ 2টা হোমষ্টেৰ পৰাই 24টা বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। আৰু ইতিমধ্যে কৈছে যে আটাইবোৰ বাংলাদেশী নাগৰিক যিবোৰ আহিছে তেওঁলোকক কম টকাৰ বিনিময়ত কামত খটুৱাবৰ কাৰণে তেওঁলোকক লৈ অনা হৈছিল। অতি কম টকাৰ বিনিময়ত কামত খটুৱাবৰ কাৰণে এই হৃদয় ডেকা আৰু লগতে যি ৰাজবংশী উপাধিৰ এজন আছে চন্দন ৰাজবংশী, এনেকুৱা একাংশ দালালে তেওঁলোকক অসমলৈ লৈ আনে আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকক পঠাই দিয়ে। তেওঁলোকৰ ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰা হয়। আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অসম আৰক্ষীয়েও তদন্ত কৰি আছে। তদন্ত এটা কথা ওলাব যে ৰাজ্যৰ অন্য প্ৰান্তত আৰু কিমান বাংলাদেশী সোমাই আছে চৰাঞ্চলসমূহত। কাৰণ এই যি শিশু মহিলাসহ যিবোৰ বাংলাদেশী নাগৰিক ধৰা পৰিছে তেওঁলোকে কিন্তু হিন্দী ক'ব জানে, তেওঁলোকে অসমীয়াও ভঙা ভঙিকৈ ক'ব জানে। তেনে পৰিস্থিতিত এনেকুৱা একাংশ বাংলাদেশী নাগৰিক কিবা কাৰণত যদি চৰাঞ্চলত সোমাই যায় তেন্তে তেওঁলোকক চিনাক্ত কৰাটো অতি কঠিন হৈ পৰে, যিটো এতিয়াও অসম আৰক্ষী তথা যিবোৰ আমাৰ প্ৰশাসন আছে, জিলা প্ৰশাসন আছে, তাৰ কাৰণে প্ৰত্যাহ্বান। কাক চিনাক্ত কৰিব? কাৰণ তেওঁলোকৰ হাতত ভুৱা নথি পত্ৰ পৰ্যন্ত থাকে। এতিয়া এইগৰাকী যুৱতী আছে, তেওঁৰ নাম পূজা দাস বুলি তেওঁ কৈছে। আৰু এই পূজা দাসৰ যি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ড দিয়া হৈছে পশ্চিমবংগৰ এটা ঠিকনাত। তেনেকৈ তেওঁলোকে ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰে। এই যি বাংলাদেশী ধৰা পৰিছে ববি লজত পল্টন বজাৰত, তেওঁলোকৰ মন্তব্য আহিছে আৰু তেওঁলোকে কৈছে যে তেওঁলোক বাংলাদেশৰ নাগৰিক, বাংলাদেশৰ পৰা তেওঁলোক আহিছে আৰু বাংলাদেশৰ ৰঙামাটি জিলাৰ বাগেৰহাটৰ তেওঁলোক বাসিন্দা। তেওঁলোকৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। তুমি ক'ত থেকে আহিছো? হা বাংলাদেশ। বাংলাদেশ ক'ত গাঁও? हाँ? बागेरहाट। तो कौन लेके आया? क्यों मतलब टोकाई माने हाँ হৃদয় ডেকা আর একটা আছিল রাজবংশী না, দুটা ছেলে আছিল, ওর একটা নাম কি জানি না, নাম জানে? তুমি ক'ত থেকে আইছো? হ্যাঁ বাংলাদেশ। বাংলাদেশ ক'ত গাঁও? হ্যাঁ बागेरहाट। तो कौन लेके आया? क्यों मतलब टोकाई माने हाँ হৃদয় ডেকা আর একটা আছিল রাজবংশী না, দুটা ছেলে আছিল, ওর একটা নাম কি জানি না, নাম জানে? তুমি ক'ত থেকে? দ্বিতীয় বাংলাদেশী যিকেইটা যুৱকক ধৰিছে তেওঁলোকৰ মন্তব্য শুনিলে তেওঁলোকে স্পষ্টকৈ কৈছে তেওঁলোক বাংলাদেশৰ ৰঙামাটি জিলাৰ বাগেৰহাটৰ বাসিন্দা। আৰু লগতে তেওঁলোকে দুটা দালালৰ নাম লৈছে যিকেইটাক টকা দি তেওঁলোক অসমত প্ৰৱেশ কৰিছিল। তেওঁলোকৰ নাম হৈছে হৃদয় ডেকা আৰু চন্দন ৰাজবংশী। এনেকুৱা হৃদয় ডেকা, চন্দন ৰাজবংশীৰ দৰে একাংশ দালালৰ টকাৰ লোভৰ কাৰণে এনেকুৱা একাংশ বাংলাদেশী এতিয়া অসমত পিটপিটাই ফুৰিছে। এনেকুৱা দালালসমূহক চিনাক্ত কৰাৰ সময় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই যি 24টা বাংলাদেশী নাগৰিকক ধৰিছে য'ত শিশু আছে তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে যে তেওঁলোকৰ লগত অহা অন্য কোনোবা বাংলাদেশী নাগৰিক গুৱাহাটী বা অসমৰ অন্য প্ৰান্তত তেওঁলোকে লুকাই আছে নেকি বা এইকেইটা দালালৰ সহায়ত। কাৰণ শেহতীয়া পশ্চিমবংগৰ যি ৰাজনৈতিক পট পৰিৱৰ্তন হ'ল, পশ্চিমবংগৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছতেই কিন্তু তাত থকা বাংলাদেশী নাগৰিকসকল এতিয়া বা অনুপ্ৰৱেশকাৰী যিবোৰ আছিল তেওঁলোক অসমলৈ তেওঁলোকে ঢাপলি মেলিছে আৰু অসমক তেওঁলোকে এতিয়া পশ্চিমবংগতকৈ চিকিউৰ জেগা হিচাপে তেওঁলোকে ভাবিছে। আৰু ইয়াৰ পৰা তেওঁলোকে মেঘালয় সীমান্ত হওক বা অসম বাংলাদেশ সীমান্ত হওক বা ত্ৰিপুৰা সীমান্ত হওক সেই সীমান্তদি তেওঁলোক বাংলাদেশলৈ যাবলৈ চেষ্টা কৰি আছে। কাৰণ তেওঁলোকৰ পশ্চিমবংগত স্থান নাই, অসমত এতিয়া পূৰ্বৰ পৰিৱেশ নাই। তেনে পৰিস্থিতিটো কিন্তু একাংশই ভুৱা আধাৰ কাৰ্ডত ভুৱা নাম লৈ আমাৰ ভাৰতত থকা চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত তেওঁলোকে কাম কৰি আছে। যি কথাই কিন্তু পুনৰবাৰ এই বাংলাদেশী অনুপ্ৰৱেশকাৰী যে ভাৰতত প্ৰতিখন জিলাত আছে, ঠায়ে ঠায়ে সোমাই আছে, তেওঁলোক আত্মগোপন কৰি আছে, সেই কথা পুনৰবাৰ পনিৰ্মাণ কৰিলে। ধন্যবাদ।